জৰিয়াৰ DY365 সাংবাদিক ফজলুল হকক প্ৰকৃতি সুৰক্ষা বঁটা 2026 প্ৰদান। নগাঁৱৰ শৈবৰগাঁও প্ৰেছ ক্লাবে প্ৰদান কৰিছে এই বঁটাটি। লাওখোৱা অভয়াৰণ্যৰ সুৰক্ষা কৰ্মত দীৰ্ঘদিন নিয়োজিত হৈ বনকৰ্মী, বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে DY365 জ্যেষ্ঠ ফজলুল হকক এই বঁটা প্ৰদান কৰিছে। শনিবাৰে নগাঁও সাহিত্য সভা টুডি ভৱনত অনুষ্ঠিত হোৱা শৈবৰগাঁও প্ৰেছ ক্লাবৰ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনত সাংবাদিক ফজলুল হকক, শৈবৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি দিব্যজ্যোতি বৰুৱা আৰু সম্পাদক মুস্তাফা কামালে সাংবাদিকজনক এই সন্মান যাচিছে। জৰিয়াৰ DY365 সাংবাদিকজনক শৈবৰগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা অৰণ্য প্ৰকৃতি বঁটা প্ৰদান কৰাৰ বাবে বিভিন্ন দল সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে। শৈবৰগাঁও প্ৰেছ ক্লাবৰ আজি আমাৰ সাধাৰণ অধিৱেশনটো অনুষ্ঠিত হৈছে নগাঁৱৰ সাহিত্য সভা ভৱন সমৰদেৱী ভৱনত। আৰু অধিৱেশনত আমাৰ আজি বহুকেইটা প্ৰস্তাৱ লোৱা হৈছে, নতুন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। আৰু আমি কেৱল প্ৰেছ ক্লাবটো কেৱল সাংবাদিক সংগঠন হিচাপে আমি থকা নাই, আমি সামাজিকভাৱে এটা সংগঠন হিচাপে স্বীকৃতি লাভ কৰিছোঁ। ইতিমধ্যে অসম চৰকাৰ, ভাৰত চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে এইটো পঞ্জীয়ন কৰিছোঁ। আৰু আজিৰ যিখন অধিৱেশন হ'ল, অধিৱেশনৰ নতুন যিখন কমিটি হ'ল, কমিটিখনৰ সভাপতি হিচাপে পুনৰ আমি এককভাৱে দিব্যজ্যোতি বৰুৱা দেৱক আমি নিৰ্বাচিত কৰিছোঁ। বাকী কমিটিখিনি আমাৰ সাল সলনি কৰি কৰা হৈছে। আৰু আজিৰ সভাত নগাঁৱৰ বিশিষ্ট ব্যক্তিসকল, বৰেণ্য ব্যক্তিসকল, বুদ্ধিজীৱীসকল, জ্যেষ্ঠ সাংবাদিকসকল উপস্থিত থাকে। আমাৰ কনক হাজৰিকা দেৱৰ পৰা আদি কৰি বিভিন্ন কচুৱা প্ৰেছ ক্লাবৰ সভাপতি বাহৰ ইছলাম, জুৰিয়া প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক বটো ডবাৰ আদি কৰি বিভিন্ন জ্যেষ্ঠসকল, শিক্ষাবিদসকল উপস্থিত থাকে। আজি মই শৈবৰ নামৰ এখন স্মৃতিগ্ৰন্থ আজি উন্মোচন কৰা হৈছে। আৰু এই স্মৃতিগ্ৰন্থখনত ইতিমধ্যে আপোনালোকে গম পাব, তাতে নগাঁৱৰ উপৰিও মধ্য অসমৰ তথা গুৱাহাটীৰ বিশিষ্ট ব্যক্তিসকলে, জ্যেষ্ঠ সাংবাদিকসকলে ইয়াত লিখনি দিছে। খুব তথ্য সম্বলিত, বিশেষকৈ শৈবৰগাঁও, শৈবৰ কিভাৱে উৎপত্তি হ'ল, ইয়াৰ ইতিহাস কি, ইয়াৰ ভেটুপাত কি আছে, ইয়াৰ নেপথ্যত কি আছে, এই বিষয়ে এই স্মৃতিগ্ৰন্থখনত খুব সুন্দৰভাৱে লিখকসকলে লিখিছে। আপোনালোকে পঢ়িলে গম পাব। আমি চেষ্টা কৰিম আপোনালোকৰ হাতত এখনকৈ স্মৃতিগ্ৰন্থ পहुঁচাই দিবৰ কাৰণে। আৰু আজিৰ এই শৈবৰগাঁও প্ৰেছ ক্লাবৰ আজি যিখন কমিটি গঠন হ'ল, এই কমিটি অনাগত দিনত আত্মজনৰ কাষত সদায় থাকিব। সদায় আমি দূৰগুলিৰ কাষত থাকিম। আৰু যিসকল ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থীসকলে যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল, তেওঁলোকক আমি সকাহ দিয়াৰ চেষ্টা কৰিম। এনেকুৱা কিছুমান সামাজিক কাম ঈদৰ সময়তো আমি সাহায্য আগবঢ়াবলৈ চেষ্টা কৰিম। আমি বিহুতো দিয়াৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন পূজা পাৰ্বণৰ সময়তো আমি সদায় আত্মজনৰ কাষত থাকিম। এয়া কিন্তু শৈবৰগাঁও প্ৰেছ ক্লাবৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি আমাৰ শৈবৰগাঁও প্ৰেছ ক্লাবৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনখনি আমি কমলাদেৱী টুডি ভৱনত সফলতাৰে আমি অনুষ্ঠিত কৰিলোঁ বুলি ভাবিছোঁ। আৰু আজি এটি বিশেষ আমি অন্তৰংগ অনুষ্ঠান ৰাখিছিলোঁ অধিৱেশনৰ লগত সংগতি হয়। তাত আমাৰ ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰী উপস্থিত আছিলে। নিমন্ত্ৰিত অতিথি হিচাপে নগাঁৱৰ জনসম্পৰ্কৰক্ষী যিগৰাকী সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী, তেখেত উপস্থিত আছিলে। আৰু নগাঁৱৰ বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট নাগৰিক আমাৰ সভাত আজি উপস্থিত আছিলে এই অন্তৰংগ আলাপ অনুষ্ঠানত। সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি বিশেষকৈ আমি কেইগৰাকীমান সাংবাদিকক গ্ৰাম্য সাংবাদিকতা বঁটা আমি প্ৰদান কৰিছোঁ। ৰূপহীৰ ফজলুল হক, জুৰিয়াৰ ফজলুল হক, বেবেজিয়াৰ দেৱজিৎ হাজৰিকা, কচুৱাৰ বাহাৰুল ইছলাম, আৰু লগতে এগৰাকী উদীয়মান যোগাসন খেলুৱৈ তনুশ্ৰী বৰা, যিগৰাকীয়ে ইতিমধ্যে বিভিন্ন পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁ পদক পাবলৈ সক্ষম হৈছে। আৰু কিছুদিনৰ পিছতে তেওঁ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁ বিদেশলৈ যাব যোগাসন প্ৰদৰ্শন কৰিবলৈ। তনুশ্ৰী বৰা, তেখেতকো আমি আজি অনুষ্ঠানত আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। সাংবাদিকক লগ পাই বৰ ভাল লাগিল আৰু নতুন কমিটিখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যাতে অসম চুক্তি ক্ষিপ্ৰ ৰূপায়ণ হয়, 6 ক্লজটো যাতে ৰূপায়ণ হয়, আৰু অৰুণাচলৰ যাতে লক্ষীয়াকৈ অসমখন যাতে সুৰক্ষিত হয়, তাৰ ওপৰত তেওঁলোকৰ লিখনি মই
আগবঢ়াবলৈ জনমত গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, যাতে আমি ঘৰতে ভৱনীয় হ'বলগীয়া আৰু ঐক্যবদ্ধভাৱে যাতে ঐক্যবদ্ধ শক্তিশালী এখন কৰিব পৰা যায়, তাৰ ওপৰত মনোনিৱেশ কৰিবলৈ মই আজি তেখেতসকলৰ সকলো সাংবাদিকৰ জৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।